ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পিছতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। তাৰপিছত জিলা কাৰ্যনিৰ্বাহক হয়, তাৰপিছত মণ্ডল কাৰ্যনিৰ্বাহক হয়। গতিকে এইটো এটা আমাৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰিয়ে দুদিনীয়াকৈ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা গুৱাহাটীত অনুষ্ঠিত হৈছে। অৱশ্যে আজিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এটা বিশেষ গুৰুত্ব পোৱাৰ কাৰ্যসূচী হ'ল যে আমাৰ যি ৰাষ্ট্ৰীয় নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া তেখেতে আহি ইয়াতে অংশগ্ৰহণ কৰিব। তেখেতক আমি খুব আন্তৰিকতাৰে অসমৰ জনসাধাৰণৰ হৈ আজি গুৱাহাটীত পদাৰ্পণ কৰাৰ পিছতে আমি আদৰণি জনাওঁ আৰু খন্তেক সময়ৰ পিছতে তেখেত আমাৰ ইয়াতে উপস্থিত হ'বহি আৰু নতুন কাৰ্যকৰী সভাপতিজনৰ উপস্থিতিয়ে আজিৰ কাৰ্যনিৰ্বাহকত দুইদিনৰ কাৰ্যনিৰ্বাহকত আমাৰ কাৰ্যকৰ্তাসকলক যথেষ্ট উৎসাহিত কৰিব বুলি মই আশা কৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পিছতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। তাৰপিছত জিলা কাৰ্যনিৰ্বাহক হয়, তাৰপিছত মণ্ডল কাৰ্যনিৰ্বাহক হয়। গতিকে এইটো এটা আমাৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰিয়ে দুদিনীয়াকৈ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা গুৱাহাটীত অনুষ্ঠিত হৈছে। অৱশ্যে আজিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এটা বিশেষ গুৰুত্ব পোৱাৰ কাৰ্যসূচী হ'ল যে আমাৰ যি ৰাষ্ট্ৰীয় নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া তেখেতে আহি ইয়াতে অংশগ্ৰহণ কৰিব। তেখেতক আমি খুব আন্তৰিকতাৰে অসমৰ জনসাধাৰণৰ হৈ আজি গুৱাহাটীত পদাৰ্পণ কৰাৰ পিছতে আমি আদৰণি জনাওঁ আৰু খন্তেক সময়ৰ পিছতে তেখেত আমাৰ ইয়াতে উপস্থিত হ'বহি আৰু নতুন কাৰ্যকৰী সভাপতিজনৰ উপস্থিতিয়ে আজিৰ কাৰ্যনিৰ্বাহকত দুইদিনৰ কাৰ্যনিৰ্বাহকত আমাৰ কাৰ্যকৰ্তাসকলক যথেষ্ট উৎসাহিত কৰিব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।